নমস্কাৰ, মই মনালিছা গগৈ। লোকনিৰ্মাণ বিভাগৰ দায়িত্বত আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। লোকনিৰ্মাণ বিভাগ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ যি সম্পৰ্ক, এই সম্পৰ্ক একেবাৰে এৰাব নোৱাৰা। লোকনিৰ্মাণ বিভাগ বুলি ক'লেই অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিভাগ। ৰাস্তা ঘাট বিল্ডিং যিমান নিৰ্মাণ কাৰ্য আছে, সকলো নিৰ্মাণ কাৰ্যৰ লগত এই বিভাগটো জড়িত। অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাততেই আছে লোকনিৰ্মাণ বিভাগটো। শেহতীয়াকৈ ঘটা যিবোৰ ঘটনা, ডাঙৰ ডাঙৰ ঘটনা ঘটিছে, বেছিভাগেই লোকনিৰ্মাণ বিভাগৰ লগত জড়িত। সেয়া লাগিলে বিল্ডিং কনষ্ট্ৰাকশ্যনৰ, মেডিকেল কলেজৰ বিল্ডিং কনষ্ট্ৰাকশ্যনেই হওক, ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যনেই হওক, বা ক'ৰবাৰ মিনি ষ্টেডিয়াম কনষ্ট্ৰাকশ্যনেই হওক, সকলোবোৰ নিৰ্মাণ কাৰ্যৰ লগত এই লোকনিৰ্মাণ বিভাগটো জড়িত। এই লোকনিৰ্মাণ বিভাগৰ লগত জড়িত দুটা ঘটনাই অসমখন জোকাৰি পেলাইছে। তাৰে প্ৰথম ঘটনাটো হ'ল বঙাইগাঁৱত কালি এগৰাকী অভিযন্তাই, কনিষ্ঠ অভিযন্তা মানে বয়সৰ ফালৰ পৰা কম এগৰাকী অভিযন্তাই, সহকাৰী অভিযন্তাই নিজকে নিঃশেষ কৰাৰ সিদ্ধান্ত লয়। গুৱাহাটীৰ জেচিকা দাস নামৰ যিগৰাকী অভিযন্তা, তেওঁ বঙাইগাঁৱৰ এটা মিনি ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যৰ পৰ্যবেক্ষণৰ দায়িত্বত আছিল। তেওঁ এষ্টিমেট তৈয়াৰৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত আছিল আৰু তেওঁ মানসিকভাৱে তেওঁতকৈ জ্যেষ্ঠ ওপৰৰ বিষয়াসকলৰ পৰা হেঁচা পোৱাৰ বাবে নিজকে নিঃশেষ কৰা বুলি তেওঁ যিটো নোট লিখি থৈ গৈছে, সেই টোকাটোত সেই কথাটো স্পষ্টকৈ লিখিছে। তেওঁ লিখি যোৱা সেই অভিযোগটোত দুজন মানুহৰ কথা লিখি থৈ গৈছে। তাৰে এগৰাকী SDO তেওঁ বিভাগৰ আৰু এগৰাকী তেওঁৰ ওপৰৱালা ইঞ্জিনিয়াৰ অভিযন্তা। দুয়োগৰাকীকে ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। এতিয়া কথাটো হ'ল, কি কাৰণে তেওঁলোকৰ পৰা মানসিক নিৰ্যাতন পালে। তেওঁ উল্লেখ কৰা মতে যে তেওঁক যিটো কাম দায়িত্ব দিয়া হৈছিল বা তেওঁৰ মাতৃয়ে তোলা অভিযোগ অনুসৰি বঙাইগাঁৱৰ মিনি ষ্টেডিয়ামৰ নিৰ্মাণৰ যি দায়িত্ব দিয়া হৈছিল, সেই মিনি ষ্টেডিয়ামৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা নাছিল। 100% সম্পূৰ্ণ হ'লেহে আচলতে এষ্টিমেট দিব পৰা যায়, কিন্তু 100% সম্পূৰ্ণ নোহোৱাকৈ প্ৰায় 80% সম্পূৰ্ণ হওঁতেই তেওঁক বিল বনাবলৈ আৰু এষ্টিমেটটো দিবলৈ কোৱা হৈছিল, যিটোত তেওঁক ছিগনেচাৰ কৰিবলৈ কোৱা হৈছিল। কাৰণ তেওঁৰ ছিগনেচাৰ নহ'লে সেইটো কমপ্লিট হোৱা, সম্পূৰ্ণ হোৱা বুলি কোনো প্ৰমাণ নাথাকে। গতিকে অভিযন্তাগৰাকীয়ে সেই কথা মানি ল'ব খোজা নাছিল। তেওঁক বাৰে বাৰে হেঁচা প্ৰয়োগ কৰা হৈছিল আৰু যিটোত তেওঁ আচলতে এক প্ৰকাৰ নিৰ্যাতন অনুভৱ কৰিলে আৰু তেওঁ নিজকে নিঃশেষ কৰি পেলালে, যিটো তেওঁ ইতিমধ্যে উল্লেখ কৰিছে আৰু যিটো তেওঁ ইতিমধ্যে তেওঁ বিভাগৰ ফালৰ পৰা বিভাগীয় বিষয়াক জনাম বুলি ভাবিছিল। বিভাগীয় বিষয়াক জনাওঁতেও কোনো ধৰণৰ গুৰুত্ব দিয়া নহ'ল বুলি তেওঁ কৈছে আৰু তেওঁ গাইড কৰা মানুহ নাছিল বুলিও তেওঁ ইতিমধ্যে উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল, এই যিগৰাকী অভিযন্তা, যিগৰাকীক এই নিৰ্মমভাৱে তেওঁৰ মৃত্যুক সাৱটি ল'ব লগা হ'ল, তেওঁৰ দোষ একো নাছিল। তেওঁৰ দোষ আছিলে এটাই যে তেওঁ সেই অন্যায় কামটো সম্পূৰ্ণ নোহোৱাকৈ তেওঁ তাৰ কাৰণে এষ্টিমেটটো দিব পৰা নাছিল আৰু তেওঁ নিজে লিখিছে যে তেওঁ সেই বিষয়ত ছাইটৰ এক্সপিৰিয়েঞ্চ নাছিল। ছাইট মানে তেনেকুৱা ধৰণৰ নিৰ্মাণ আগতে তেওঁ যিহেতু চাকৰিত যোগদান কৰা বৰ কম সময় হৈছে, গতিকে এই কম সময়ৰ ভিতৰত তেওঁ তেনেকুৱা ছাইটৰ নিৰ্মাণৰ লগত জড়িত যিহেতু হোৱা নাছিল, গতিকে তেওঁ অনভিজ্ঞ আছিল আৰু তেওঁক সেই কথাবিলাকত গাইড কৰা কোনো মানুহ নাছিল, যিটো কাৰণে তেওঁ এনেধৰণৰ চৰমপন্থা বাছি ল'ব লগা হ'ল। এতিয়া লোকনিৰ্মাণ বিভাগৰ যদি কথা ক'বলৈ যাওঁ, আজিৰ আপোনালোকে আৰু এটা খবৰ আছে। সেই খবৰটো হ'ল ডিব্ৰুগড় মেডিকেল কলেজ। অসমৰ মুখ্যমন্ত্ৰী গৈ ডিব্ৰুগড়ত আছে। আজিকালি মুখ্যমন্ত্ৰী সচিবালয় ডিব্ৰুগড়তো হ'ল। ডিব্ৰুগড় মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য, তাৰ ছাত্ৰাবাসৰ নিৰ্মাণ কাৰ্য, তাৰ অধ্যাপকৰ যি ছাত্ৰাবাসৰ নিৰ্মাণ কাৰ্যৰ লগতে অধ্যাপকৰ যি বাসভৱন তাত তৈয়াৰ কৰা হ'ব বা কোৱাৰ্টাৰ যিবোৰ থাকিব, সেই কোৱাৰ্টাৰবিলাকৰ আধাৰশিলাৰ কাৰণে, আধাৰশিলা যি তেওঁ স্থাপন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে, সেই মুখ্যমন্ত্ৰীয়ে অহা বৃহস্পতিবাৰে আচলতে কালিলৈ দিনটোত আধাৰশিলা স্থাপন কৰাৰ কথা। সেই আধাৰশিলা স্থাপনৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে তাত যি গোটেই যিটো প্ৰক্ৰিয়া, তাত যিটো পেণ্ডেল নিৰ্মাণৰ কাৰ্য অনুষ্ঠিত হ'ব, পেণ্ডেল এখন লাগিব, তাত গৈ মুখ্যমন্ত্ৰী উপস্থিত হ'ব, তাৰপিছত তেওঁ ভাষণ দিব, এনেকুৱা ধৰণৰ যিখিনি কাৰ্য হয়, সেই কাৰ্যখিনিৰ কাৰণে আচলতে কাৰ্পেটিঙৰ কথা আছে, বেৰিকেডিঙৰ কথা আছে, গোটেইখিনি যি প্ৰক্ৰিয়া থাকে তাৰ কাৰণে নিবিদা আহ্বান কৰিছে। সেই নিবিদা আহ্বান কৰিছে আকৌ মঙলবাৰৰ দিনটোত, অৰ্থাৎ কালিৰ দিনটোত। সেই নিবিদাত 92,27,151 টকাৰ নিবিদা আহ্বান কৰা হৈছে আৰু যি
যোনে বিচাৰে কামটো কৰিব তেওঁলোকে নিবিদাখন মানে সম্পূৰ্ণ কৰি তেওঁলোকে কামটো কৰাৰ যিটো তেওঁলোকৰ ইণ্টাৰেষ্ট সেই বিষয়টো তেওঁ জনাব লাগে। এতিয়া কথাটো হ'ল যদিও মঙলবাৰে অৰ্থাৎ কালিৰ দিনটোত নিবিদা আহ্বান কৰা হৈছে, ইতিমধ্যে সেই পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈছে। প্ৰায় 90% পেণ্ডেলৰ কাম সম্পূৰ্ণ হৈ গ'ল, কাৰণ কাৰ্যসূচীটো কালিলৈ আছে, অৰ্থাৎ বৃহস্পতিবাৰে আছে আৰু মঙলবাৰে তাৰ টেণ্ডাৰ কল কৰা হৈছে, মানে নিবিদা আহ্বান কৰা হৈছে। ইতিমধ্যে কামটো সম্পূৰ্ণ হ'ল। ইয়াৰ পৰা কি বুজা যায়? ইয়াৰ পৰা এটা কথা বুজা যায় যে লোক নিৰ্মাণ বিভাগত যি নিবিদা আহ্বান কৰা হয়, বেছিভাগ নিবিদাই আচলতে এনেই কৰিব লাগে কাৰণেহে কৰে। তেওঁলোকৰ অলৰেডি তেওঁলোকৰ যি কাম যাক দিব লগা থাকে সেই কামবিলাক দিবলগীয়া মানুহবিলাকক দি লোৱা হয়। তাৰ পিছৰ পৰ্যায়ত যাতে বিষয়টো আইনী প্ৰক্ৰিয়াৰ মাজলৈ নাযায় বা কোনো ধৰণৰ যাতে RTI মাৰিলে তেওঁলোক পিছত বিপদত নপৰে, সেইকাৰণে আচলতে এনেকুৱা ধৰণৰ নিবিদা আহ্বান কৰাৰ প্ৰক্ৰিয়াটো চলি আছে। আপোনালোকক মনত পেলাই দিওঁ, এই দুটা ঘটনাটো আপোনালোকে গমেই পালে যে লোক নিৰ্মাণ বিভাগত কেনেকুৱা ধৰণৰ অনিয়ম চলি আছে। আপোনালোকক আৰু এটা কথা মনত পেলাই দিওঁ, 2021 চনৰ 4 নৱেম্বৰত দিছপুৰৰ ছুপাৰ মাৰ্কেটত যিখন ফ্লাইঅভাৰ মুকলি কৰা হৈছিল, সেইদিনাখন 4 নৱেম্বৰৰ দিনাখন মুকলি কৰা হৈছিল আৰু সেই মুকলি কৰা দিনটো আছিলে দীপাৱলীৰ উপহাৰ হিচাপে মুখ্যমন্ত্ৰীয়ে সেই ফ্লাইঅভাৰ মুকলি কৰা বুলি কৈছিলে। তাত সেইখন ফ্লাইঅভাৰ নিৰ্মাণ কাৰ্যত মুঠ 127 কোটি টকা ব্যয় হৈছিলে আৰু সেই যে যিদিনাখন তাত 4 নৱেম্বৰৰ দিনাখন যিটো মুকলি অনুষ্ঠান আছিলে, শুভ উদ্বোধনী যিটো অনুষ্ঠান আছিলে, তাৰ যিটো কাৰ্যসূচী আছিলে, মুখ্যমন্ত্ৰী যিহেতু তাত উপস্থিত নিজে স্বয়ং তেওঁ নিজে থাকিব, গতিকে গোটেইখিনি মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী পৰিষদৰ বিভিন্ন সদস্য থাকে, বিভিন্ন বিভাগীয় বিষয়া যিহেতু থাকে, গতিকে প্ৰগ্ৰেমটো যিটো উদ্বোধনী অনুষ্ঠানটো খুব ৰমক জমককৈ অনুষ্ঠিত কৰা হৈছিলে। ক্ৰছ কাৰেণ্ট আৰু ৱায়াৰে সেই সময়ত পিছত এটা বাতৰি তদন্ত RTIৰ তথ্যৰ সহায়ত তেওঁলোকে এটা ফাদিল কৰিছিলে, এটা কেলেংকাৰী, বৃহৎ কেলেংকাৰী। কেলেংকাৰীটো কি আছিলে যে যিটো 2021 চনৰ 4 নৱেম্বৰত যিটো উদ্বোধনী অনুষ্ঠান হৈ গৈছিলে, তাৰ নিবিদা মানে সেই অনুষ্ঠানটোৰ যিটো নিবিদা, যেনেকৈ কালিলৈ আধাৰশিলা স্থাপন হ'বলগীয়া প্ৰগ্ৰেমটো ডিব্ৰুগড়ৰ, তাৰ নিবিদা যেনেকৈ মঙলবাৰে কৰা হ'ল, বৃহস্পতিবাৰে উদ্বোধন হ'ব মানে আধাৰশিলাৰ কাৰণে যিটো ৰেডি কৰিব লাগে, সেই গোটেই কামখিনি কৰা হ'ল মঙলবাৰে। ঠিক তেনেধৰণে ইয়াত আকৌ কৰা হৈছিল 2021 চনৰ 4 নৱেম্বৰত দিছপুৰৰ ফ্লাইঅভাৰ মুকলি কৰা হৈছিল আৰু 2022 চন মানে 22 চনৰ 9 মাৰ্চৰ দিনাখন এই যে উদ্বোধনী যিটো অনুষ্ঠান আছিল, তাত বিভিন্ন ধৰণৰ সেই কাৰ্পেটিং বা বিভিন্ন যিবোৰ লগোৱা মেলা হয়, তাত সজোৱা হয়, ডেকৰেশ্যনৰ গোটেইখিনি কামৰ কাৰণে 5 মাহ পিছতহে পেপাৰত বিজ্ঞাপন দিয়া হৈছিল, নিবিদা আহ্বান কৰা হৈছিল। অথচ মই পুনৰবাৰ কৈ দিছোঁ যে 2021 চনৰ 4 নৱেম্বৰৰ দিনাখন এই কাৰ্যসূচী হৈছিল, উদ্বোধন হৈছিল ফ্লাইঅভাৰখন, আৰু 2022 চনৰ 9 মাৰ্চৰ দিনাখনহে বিজ্ঞাপন আকাৰে নিবিদা আহ্বান কৰা হৈছিল যে সেই ফ্লাইঅভাৰখন যে উদ্বোধন হ'ব, সেই উদ্বোধনৰ যিটো প্ৰগ্ৰেম হ'ব, সেই প্ৰগ্ৰেমটোৰ নিবিদা আহ্বান কৰা হৈছিল। সেই নিবিদাৰ 2022 চনৰ 2 মে'ত ব্যৱসায়িক সহযোগী, তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ঘনিষ্ঠ এগৰাকী ব্যৱসায়িক সহযোগী ভাস্কৰ শৰ্মাই সেই কামটো, ভাস্কৰ শৰ্মাই পাইছিলে, ভাস্কৰ শৰ্মাৰ প্ৰতিষ্ঠানে পাইছিলে কামটো, আৰু সেই কামটো আছিলে 45,94,657 টকা। তাৰমানে যিটো কাম উদ্বোধন হৈ গৈছিলে নৱেম্বৰ মাহত, তাৰ আগৰ বছৰ 2021 চনৰ নৱেম্বৰ মাহত উদ্বোধন হৈ গৈছিলে, আৰু তাৰ নিবিদা মানে উদ্বোধনৰ কাৰ্যসূচীৰ নিবিদা আহ্বান কৰা হৈছিলে মে' মাহত। ইয়াৰ জৰিয়তে কি বুজা গ'ল? ইয়াৰ জৰিয়তে এটা কথা স্পষ্ট হ'ল যে মুখ্যমন্ত্ৰীয়ে চলাই থকা যিটো লোক নিৰ্মাণ বিভাগ, তাত নিবিদাবোৰ কেৱল, মই ইয়াৰ আগত উল্লেখ কৰাৰ ধৰণে, নিবিদাবোৰ কেৱল নামত মানুহক যে কামটো দিব বা পিছত যাতে চৰকাৰখন সলনি হ'লে বা দপ্তৰ সলনি হ'লে বা এনেকুৱা ধৰণৰ কিবা খেলি মেলি পিছত হ'বলগীয়া হ'লে তাৰ যাতে আনচাৰটো দিবলৈ তেওঁলোকৰ হাতত যাতে গোটেইখিনি নথি পত্ৰ মজুত থাকে, কেনেকৈ নিবিদাটো আহ্বান কৰা হৈছিল সেইখিনি বিষয়ে যাতে তেওঁলোকে এক্সপ্লেইন কৰিব পাৰে, ব্যাখ্যা কৰিব পাৰে, বা কোনোবাই RTI মাৰিলেও তেওঁলোকৰ হাতত যাতে যাৱতীয় নথি পত্ৰখিনি থাকে, সেইকাৰণে এনেকুৱা ধৰণে অনিয়মেৰে বাৰে বাৰে নিবিদা কামটো হৈ যোৱাৰ পিছত আহ্বান কৰাৰ প্ৰক্ৰিয়াটো অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত চলি থকা লোক নিৰ্মাণ বিভাগত ঘটি আছে।
কি পাৰ্টি কি বাহিনী বুলি সকলোৱে আপোনালোকে জানে। ডাঙৰ ডাঙৰ বৃহৎ যিবোৰ পেণ্ডেল বনায় অসমত, যিমানবোৰ ডাঙৰ ডাঙৰ মুখ্যমন্ত্ৰীৰ লগত জড়িত যিবোৰ অনুষ্ঠান থাকে, প্ৰায়ে বেছিভাগৰে কাম কি বাহিনীয়ে কৰে। কি বাহিনীৰ ক্ষেত্ৰতো তেওঁলোকৰ কামটো দিয়াৰ পাছত নিবিদা আহ্বান কৰা এনেকুৱা বিভিন্ন বাতৰি সময়ে সময়ে প্ৰকাশ হৈ আহিছে। আৰু আজিৰ দিনটোতে এই দুটা লোক নিৰ্মাণ বিভাগৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ বিষয়, এগৰাকী অভিযন্তাই নিজকে নিঃশেষ কৰি দিয়া একমাত্ৰ এইটো কাৰণেই যে তেওঁৰ বিভাগীয় বিষয়া অৰ্থাৎ লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী বিষয়াই কামটো সম্পূৰ্ণ নহওঁতে এষ্টিমেট বিচৰা আৰু তাৰ কাৰণে মানসিক চাপ সৃষ্টি কৰাৰ কাৰণে এগৰাকী কনিষ্ঠ নতুনকৈ জইন কৰা অভিযন্তাই নিজকে নিঃশেষ কৰিবলগীয়া ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল। ঠিক সেইদৰে ডিব্ৰুগড় মেডিকেল কলেজৰ উদ্বোধনী অনুষ্ঠান মানে আধাৰশিলা যিটো তেওঁ কাৰ্যসূচী মুখ্যমন্ত্ৰীয়ে অংশ ল'ব, তাৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানৰ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীৰ নিবিদা মঙলবাৰে আহ্বান কৰি মাজত মাত্ৰ বুধবাৰটো থাকি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে সেই উদ্বোধনী কাৰ্যসূচী মানে আধাৰশিলা কাৰ্যসূচীত অংশ লোৱাৰ কথা। আপোনালোকে ভাবক, ইমান লাখ লাখ টকীয়া নিবিদাৰ এটা বিজ্ঞাপন দিছে, অথচ সেই বিজ্ঞাপনটো এনেকুৱা সময়ত দিছে যাৰ মাজত মাত্ৰ এটা দিন গেপ। আৰু আপুনি যদি নিবিদা আহ্বান কৰা কোনোবা যদি নিবিদা জমাও দিব খোজে তেওঁলোকে দিবও নোৱাৰে, কাৰণ এটা দিনৰ মাজত এইখিনি কাম কেতিয়াও সম্পূৰ্ণ নহয়। আৰু কামটো ইতিমধ্যেই তাত সম্পূৰ্ণ হৈ আছে, মানে গোটেই প্ৰচেছটো গোটেই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ আছে। 90% কাম সম্পূৰ্ণ হোৱাৰ পাছতহে নিবিদা আহ্বান কৰা হৈছে। ইতিমধ্যে যি ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰৰ কথাটো ক'লোৱে যে কাম শেষ হোৱাৰ 7 মাহ পিছত তাত নিবিদা আহ্বান কৰা হৈছিল। গতিকে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় এটা কথা দাবী কৰি আহিছে যে তেওঁৰ দিনত কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই। তেওঁ নিজেই কয় যে তেওঁৰ দিনত কোনো এনেকুৱা এটা গছৰ পাত এটাও দুৰ্নীতি কৰিবলৈ ভাবিব লগা কথা হৈছে। গছৰ পাত এটা লৰিবলৈও তেওঁৰ অনুমতি ল'ব লগা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বুলি কয় অসমত। তেওঁৰ দিনত বৈপ্লৱিক পৰিৱৰ্তন হৈছে সকলো ক্ষেত্ৰতে, স্বাস্থ্য, শিক্ষা, সকলো ফালে উন্নয়ন, বিকাশ আৰু বিকাশ। কিন্তু তাৰ মাজত আপোনালোকক মাত্ৰ এই 3টা মই উদাহৰণ দিলোঁ, যি দুটা আপোনালোকে জলপট আজি সংবাদ মাধ্যমত প্ৰকাশিত হৈ আছে। আৰু যিটো পুৰণি আমি ক্ৰছ কাৰেণ্টে যিটো ফাদিল কৰিছিলোঁ দিছপুৰ ছুপাৰ মাৰ্কেটৰ উদ্বোধনী অনুষ্ঠান সম্পৰ্কীয় যিটো নিবিদা, সেই নিবিদাটো পুনৰবাৰ আপোনালোকক মনত পেলাই দিলোঁ যে অসম চৰকাৰৰ আটাইতকৈ যিজন ক্ষমতাশালী মন্ত্ৰী, আজিলৈকে যিমান মুখ্যমন্ত্ৰী হৈছে আটাইতকৈ দক্ষ মুখ্যমন্ত্ৰীগৰাকীৰ দিনত গড়কাপ্তানি বিভাগত, অৰ্থাৎ তেওঁৰেই বিভাগ, সেইটো গড়কাপ্তানি বিভাগটো মানে আজিকালি লোক নিৰ্মাণ বিভাগ বুলি কয়, সেইটো তেওঁৰ নিয়ন্ত্ৰণত থকা, তেওঁৰেই দায়িত্বত আছে। তেওঁৰ বিভাগত কি চলি আছে আপোনালোকে ভাবি চাওক। গতিকে এই মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতি হোৱা নাই, সম্পূৰ্ণ নিয়মত সকলো কাম চলি আছে, এক পইচাও তেওঁ ইফাল সিফাল হোৱা নাই, এনেকুৱা ধৰণৰ যিবোৰ কয়, যেনেকৈ তেওঁ সিদিনা কৈ দিলে যে গৰু খুটিত কি হৈছে আপোনালোকে কি লাভ লোকচানৰ কথা নুসুধিব। এতিয়া মুখ্যমন্ত্ৰীক তাৰমানে আমি লাভ লোকচান, নিবিদা কিয় দেৰিকৈ আহ্বান কৰা হৈছে বা নিবিদা কামটো সম্পূৰ্ণ হোৱাৰ পিছত কিয় আহ্বান কৰা হৈছে, এই ধৰণৰ প্ৰশ্ন আমি সুধিব নোৱাৰিম। কাৰণ মুখ্যমন্ত্ৰীগৰাকীক যদি ডিব্ৰুগড় মেডিকেল কলেজৰ কথাটো যদি প্ৰশ্ন কৰে তেওঁ সেই ধৰণৰ উত্তৰে দিব। ছুপাৰ মাৰ্কেটৰ যিটো ফ্লাইঅভাৰৰ ঘটনা, সেই ঘটনাটোৰ আজিলৈকে কোনো ধৰণৰ স্পষ্টীকৰণ নিদিলে, যদিও ক্ৰছ কাৰেণ্ট আৰু ৱায়াৰৰ ফালৰ পৰা এইটো RTI মাৰি উলিওৱা হৈছিল, কোনো ধৰণৰ তেওঁ তথ্য নিদিলে বা তেওঁৰ বিভাগৰ ফালৰ পৰাও দিয়া নহ'ল। গতিকে এটা কথা স্পষ্ট, যেনেকৈ গৰু খুটিত তেওঁ কৈ দিলে যে কিমান কোটি টকা তাত ব্যয় হ'ল আৰু কিমান লাভ লোকচান হ'ল, সেই কথাটো আপোনালোকে নুসুধিব। সেই ধৰণৰে এটা প্ৰশ্ন হয়তো তেওঁৰ মুখৰ পৰা আহিব যেতিয়া তেওঁৰ বিভাগৰ বিষয়ে এনেধৰণে তেওঁৰ বিভাগত চলি থকা অনিয়ম, এনেকুৱা নতুন অভিযন্তাক কামৰ ক্ষেত্ৰত দিয়া চাপ, মানসিক হেঁচা, এই বিষয়ত যদি প্ৰশ্ন কৰা হয় তেওঁ হয়তো এনেধৰণেই ক'ব যে এই বিষয়ে মোক প্ৰশ্ন নুসুধিব, কাৰণ আমি অসমৰ বহুতবোৰ বিকাশ কৰি আছোঁ, বিভিন্ন ধৰণৰ বিকাশ কৰি আছোঁ, আমি অবৈধ লোকক উচ্ছেদ কৰি আছোঁ, অবৈধভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰি আছোঁ। তেওঁ সেই সফলতাৰ জয়গান গাবলৈ গৈ এই ধৰণৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয়, সেই বিষয়বিলাকৰ পৰা অসমৰ জনতাক সদায় আঁতৰাই ৰাখিছে। আপোনালোকেও এই বিষয়ে মন্তব্য দিব। নমস্কাৰ, ধন্যবাদ।